এতিয়া আমাৰ অসমত 14খন লোকসভাৰ আসন আছে। 11খন আসনত বিজেপি দলে পদুমৰ চিনত ইলেকশ্যন খেলিছে আৰু 2খন আসনত এজিপি দলে ইলেকশ্যন খেলিছে। 1খন আসনত ইউপিপিএল দলে ইলেকশ্যন খেলিছে। ধুবুৰী আৰু বৰপেটাত অসম গণ পৰিষদ দলে বিজেপিৰ সম্পূৰ্ণ সমৰ্থনত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু আজমল আৰু ৰকিবুলক হৰুৱাবৰ কাৰণে এইবাৰ আমি সকলোৱে হাতীৰ ছবিত ভোট দিব লাগিব। হ'ব? কি ছবিত ভোট দিব লাগিব? কি ছবিত ভোট দিব লাগিব? অসমৰ গড়বিলাক কোনে মাৰি আছিলে? অসমৰ গড়বিলাক কোনে মাৰি আছিলে? আজিৰ সভাত আমাৰ মাজত উপস্থিত মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া, বিধায়ক কৃষ্ণেন্দু পাল ডাঙৰীয়া, প্ৰসেনজিৎ দত্ত ডাঙৰীয়া, অপূৰ্ব ভট্টাচাৰ্যী ডাঙৰীয়া, ডক্টৰ দেৱময় চানিয়াল ডাঙৰীয়া, অশ্বিনী ৰায় চৰকাৰ ডাঙৰীয়া, অনুপ কুমাৰ বৰ্মন ডাঙৰীয়া, বেণুধৰ নাথ ডাঙৰীয়া, মঞ্চত উপবিষ্ট ৰাইজ, আই মাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল আৰু সুধীবৃন্দ, আজি আমি গোলকগঞ্জ সমষ্টিত ইমান বিশাল ৰেলী আৰু ইয়াৰ পৰাই আমি কি গম পাওঁ যে এইবাৰ ধুবুৰী লোকসভাত এজিপি জিকিবই, হয়নে নহয়? কালি আমাৰ ধুবুৰীত প্ৰিয়ংকা গান্ধী আহিছিলে আৰু প্ৰিয়ংকা গান্ধী আহি ক'লে যে অৰুণোদয় আঁচনিটো বেয়া বুলি। বেয়া নেকি অৰুণোদয় আঁচনি? এইটো বেয়া আঁচনি নেকি? আজি কংগ্ৰেছৰ মানুহবিলাকে কলাটো বগা দেখে আৰু বগাটো কলা দেখে, হয়নে? ভালটো বেয়া দেখে, বেয়াটো ভাল দেখে। কংগ্ৰেছৰ দিনত অসমত কি আছিলে? বোমা বিস্ফোৰণ, গুলী বাৰুদ আৰু আন্দোলন। খাটি খোৱা মানুহে কাম কৰিব নোৱাৰিছিলে। খাটি খোৱা মানুহৰ কাৰণে পৰিশ্ৰম কৰি খোৱা চৰকাৰ আহিলে আৰু বিজেপিৰ চৰকাৰখনে অসমত আজি সম্পূৰ্ণৰূপে বিজেপিৰ চৰকাৰ আহিলে আৰু বিজেপিৰ চৰকাৰখনে অসমত আজি সম্পূৰ্ণৰূপে আজি আমি শান্তি প্ৰতিষ্ঠা কৰিলো। এতিয়া আমাৰ অসমত বোমা বিস্ফোৰণ নাই, গুলী বাৰুদ নাই, আন্দোলন নাই আৰু আমাৰ অসমখন চাৰিওফালে শান্তি প্ৰতিষ্ঠা হ'ল। যোৱাবাৰ গোলকগঞ্জ সমষ্টিটো যি আছিলে, এই সমষ্টিটো ডিলিমিটেশ্যনত আমি বহুতখিনি পৰিৱৰ্তন দেখা পালো আৰু সেইকাৰণে 2026 চনত গোলকগঞ্জত আকৌ এবাৰ বিজেপি জিকা কনফাৰ্ম হৈ গ'ল। এতিয়া আৰু ইয়াতে কোনেও আমাক ৰাখিব নোৱাৰে। শ্ৰদ্ধা ৰাইজ, 26ৰ আগতে এই লোকসভা ইলেকশ্যনত আমি এজিপিক ভোট দিব লাগিব আৰু আমি প্ৰমাণ কৰিব লাগিব যে ধুবুৰীৰ দৰে লোকসভাটো নৰেন্দ্ৰ মোদীক মানুহে ভাল পায়, এজিপিক জিকাব পাৰে আৰু এজিপিক জিকোৱা শক্তি আৰু সাহস আমাৰ সকলোৰে আছে, হয়নে নহয়? শ্ৰদ্ধা ৰাইজ, মই এইবাৰ দেখা পাইছো যে ধুবুৰীত যিবিলাক স্থানত আগতে এজিপি বিজেপিৰ নাম নাছিলে, সেইবিলাক অঞ্চলতো এজিপি আৰু বিজেপিৰ প্ৰতি
ৰাইজৰ প্ৰবল উৎসাহ, ৰাইজৰ পাই ভঙা উৎসাহ। আমাৰ মিটিঙত সকলো শ্ৰেণীৰ ৰাইজ আহিছে, সকলো লোক আহিছে আৰু ৰাইজে সিদ্ধান্ত লৈছে যে ধুবুৰীত আজমলৰ কাম হৈ গ'ল, ৰকিবুলৰ ইয়াত কোনো কাম নাই আৰু আমি ইয়াতে মোদীকে প্ৰধানমন্ত্ৰী পাতিম। যোৱাকালি ৰকিবুল হুছেইনে কৈ আছে যে মই 50টা মুখ্যমন্ত্ৰীক কেয়াৰ নকৰো। মই ৰকিবুল হুছেইনক কৈ আছো আপুনি 50টা কেয়াৰ কৰিব নালাগে, এটাক চম্ভালিব পাৰিলে হৈ গ'ল। এটাক চম্ভালিব পাৰিলে কাম হৈ যাব, কিন্তু আপুনি সেইটোকো চম্ভালিব নোৱাৰে, কাৰণ মানুহৰ আশীৰ্বাদ এই মামাৰ লগত আছে, মুখ্যমন্ত্ৰীৰ লগত আছে, হয়নে নহয়? আজি কংগ্ৰেছে অসমৰ মানুহক কি দিছিলে? ধুতি, লুঙি, হয়নে? ধুতি দিছিলে, লুঙি দিছিলে, সূতা দিছিলে, আঁঠুৱা দিছিলে আৰু কম্বল দিছিলে, হয়নে? কংগ্ৰেছৰ আঁচনি কি? কালি প্ৰিয়ংকা গান্ধীক মোৰ সুধিব মন আছিলে যে 15 বছৰ অসমত কংগ্ৰেছ চৰকাৰ আছিলে আৰু কংগ্ৰেছে মানুহক কি দিছিলে? লুঙি আৰু ধুতি, সূতা আৰু কম্বল আৰু মাজে মাজে আঁঠুৱা। এইটো আছিলে তেওঁলোকৰ আঁচনি। কোনো ল'ৰা ছোৱালীক চাকৰি দিয়া নাছিলে, উদ্যোগ অনা নাছিলে, কৰ্ম সংস্থাপন কৰা নাছিলে আৰু একো কৰা নাছিলে। কিন্তু আমাৰ বিজেপি দলৰ চৰকাৰ আহিলে আজি আপোনালোকে দেখিছে যে বিজেপিয়ে আটাইতকৈ বেছি গুৰুত্ব দিছে নিবনুৱা ল'ৰা ছোৱালীক কেনেকে আমি চৰকাৰী চাকৰি বা কৰ্ম সংস্থাপন দিব পাৰো। আজি আপোনালোকে দেখা পালে যে মই 3 বছৰ, মাত্ৰ 3 বছৰ মই মুখ্যমন্ত্ৰী হলো, দেশখনত শান্তি আহিলে আৰু এই 3 বছৰৰ ভিতৰত আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীত বিয়লি 3খনকৈ সভাত মুখ্যমন্ত্ৰী অংশগ্ৰহণ কৰাৰ কথাও উল্লেখ কৰিছে। কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। এনেদৰে এতিয়া নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। ধুবুৰীৰ লোকসভা সমষ্টিৰ পৰা যিগৰাকী জাবেদ ইছলাম আছে, মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।